বিজ্ঞানত পাইছোঁ 45। তো বৰ্তমান দিছে মেট্ৰিকৰে। তো তাৰ কাৰণে মই গাধাই আছোঁ দেই, ক'ৰবাত কিবাকৈ গেলো দে, ভগৱানে ক'ৰবাত কিবাকৈ মিলি লৈ গেলাক। তো বাকী মেট্ৰিক যেতিয়া দি আছিলোঁ তেতিয়াও বহুতখিনি মানুহে খবৰ ল'ব আহিছিলে। আজি হৈছে 11 এপ্ৰিল আমাৰ তো ৰিজাল্টৰ মাৰ্কশ্বিট। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুজ ব্লগ। তো গাইছ আজি হৈছে 11 এপ্ৰিল আৰু আজিৰ দিনটোতে দিছে আমাৰ মেট্ৰিক পৰীক্ষা। আৰু বহুতে গমে পাইছে মই এইবাৰ দিছোঁ মেট্ৰিক পৰীক্ষা। তো আজিৰ ৰিজাল্টটো বাৰু কেনেকুৱা হ'ল, তো কি হ'ল গোটেইখিনি বাৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই আছোঁ। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দিয়াৰ কথা আছিল গাইছ 10 এপ্ৰিলত, কিন্তু দিমকে তো ফাইনেলি দি দিলে আজি হৈছে 11 এপ্ৰিল। তো ৰিজাল্টৰ কথা আৰু গাইছ কি ক'ম, তো ভাবা মতে নহ'ল, তথাপিও সিমানতে সন্তুষ্ট হৈছোঁ। তো মই গৈছোঁ গাইছ 3rd ডিভিজনত, তো হৈ যাব আৰু গাইছ এখানিতে। তো বাকী ইমানো নালাগে, ইমানো লগ কৰা বেয়া, যিখিনি দিছে ভগৱানে সেইখানিতে সন্তুষ্ট হ'ব লাগে বুলি এটা কথাই আছে। তো যিখিনি নকে এখানিতে মই সন্তুষ্ট হৈছোঁ। বাকী ক'ত কলেজত নাম লগৰ কি কথা বাৰু গোটেইখিনি ভাবি আছোঁ লাহে লাহে। তো চিন্তা কৰিব লাগিব। তো দিছেহে আজি আৰু, তো গাইছ কিবা এটা হ'ব বাৰু ভাবিম। তো আপোনালোককো ভিডিঅ'গিলাখান দি থাকিম বাৰু। তো যিহেতু মেট্ৰিকটো চেছ, তো ক'ৰবাত কানি যাবৰ কাৰণে এতিয়া সুবিধা হ'ব। তো যিকি নহওক বাৰু, তো যাম, ভাল ভিডিঅ' বনাই আপোনালোককো দেখাম। তো সেয়াই আৰু কথা। তো বাকী ভাবি আছোঁ ক'ত কি কৰোঁ। তো গোটেই বাৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই আছোঁ কোনখন ছাবজেক্টত তো কোনটো কিমানকৈ নম্বৰ পাইছোঁ গোটেইখিনি তো জনাই আছোঁ গাইছ। তো অকণমান ধৈৰ্য ধৰক। বাকী গাইছ খবৰ লোৱা মানুহ বহুতখিনি আহিছে। তো মেট্ৰিক যেতিয়া দি আছিলোঁ তেতিয়াও বহুতখিনি মানুহে খবৰ ল'ব আহিছে আৰু বহুতখিনি ছাপোৰ্টো কৰিছে, তো উৎসাহ দিছে। তো তাৰ কাৰণে আজি ফল পাইছোঁ। তো যিকি নহওক বাৰু মানুহ আহি আছে আৰু খবৰ চবৰ লৈ আছে। তো অলপমান যি পাৰোঁ তাকে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। তো বাকী সেয়াই আৰু গাইছ কথা। বাকীকে যিসকলে ফেইল কৰিছে, তো সেইসকলক এটা কথা কওঁ, তো ইমান বাৰু টেনশ্যন ল'ব লাগে আকৌ নাই, আকৌ আহি আছে বছৰলৈকে। তো আপোনালোকে যদি তো এতিয়াতে ইমান ভাগৰি যায় আৰু পিছলৈকে কি কৰিব গাইছ। তো যিকি নহওক বাৰু আকৌ আহি আছে। তো আহবাৰ দিলে হ'ল, আহবাৰ খালি ভাল কৰিলে হ'ল। তো সেয়ে কথা, বাকী এইবাৰ ইমান টেনশ্যন ল'ব আকৌ নাই। তো গাইছ মই গাধাই আছোঁ দেই, ক'ৰবাত কিবাকৈ গেলো দে, ভগৱানে ক'ৰবাত কিবাকৈ মিলি লৈ গেলাক। তো বাকী সেয়ে কথা আৰু, তো আহবাৰ দিলে হ'ল। তো ফেইল কৰা সকলক সেইখিনিয়ে কথা ক'লোঁ, বাকী দিলি হ'ল আবাৰ। তো আমাৰ যিখিনি ওচৰে পাঁজৰে মেট্ৰিক দিছে, তো সেইখিনি সকলে তো বেছিভাগ 2nd ডিভিজনে গৈছে। তো ফাৰ্ষ্ট গাঁৱত বাৰু আমাৰ ফাৰ্ষ্ট তেনেকৈ নাই। তো যিখিনি ইয়াত ক'ৰবাত বাৰু এটা দুটাকৈ যাই আছে বাৰু 1st 2nd, তো বেছিভাগ 2ndে গৈছে। আৰু গাঁৱৰ ভিতৰত মই এতিয়া গাইছ 3rd গেলোঁ। তো সেইখিনিতে সন্তুষ্ট হৈছোঁ গাইছ, ইমান নালাগে মোক। তো মই সেইখিনিতে সন্তুষ্ট হৈছোঁ। বাকী 2nd গৈছে বহুতখিনি, তো তাৰ কাৰণে ভাল লাগছে আৰু গাইছ। তো হাই ছেকেণ্ডাৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা গাইছ একেলগে চলিছিল, কিন্তু হাই ছেকেণ্ডাৰী পৰীক্ষা বৰ্তমান ৰিজাল্ট দিয়া নাই। তো বৰ্তমান দিছে মেট্ৰিকৰে। তো তাৰ কাৰণে মেট্ৰিকৰ মই যিহেতু এটা মেট্ৰিক কেন্দ্ৰিক, তো তাৰ কাৰণে এটা ভিডিঅ' বনাই দিলোঁ। আপোনালোকেও জানক যিহেতু ভিডিঅ' তেনেকৈ বনাই থাকোঁ। তো তাৰ কাৰণে বাৰু আৰু যেতিয়া হাই ছেকেণ্ডাৰী পৰীক্ষা ৰিজাল্ট দিয়ে, তো তেতিয়া বাৰু এটা ভিডিঅ' বনাম আপোনালোকক জনাম। তো চাওঁতে গাইছ, তো আহি পালাক বিহু। মাজত মাত্ৰ এটাই দিন আছে, তো এটা বা দুটা দিন আছে। তো তাত বাহিৰে বেছি দিন নাই। তো সেইকাৰণে মেট্ৰিকৰ ৰিজাল্টটো তো বিহুৰ আগতে ঘোষণা কৰিলাক। তো ভাল লাগিল আৰু গাইছ। আৰু এটা কথা, যদি ফেইল পৰলো তেনেহ'লে তো গাইছ বিহু চিহু চাব যাবৰ কাৰণে অকণমান মনটো সেই লাগি থাকিলে কয়। তো যিকি নহওক কিবাকৈ গেছোঁ বাৰু টানি মানি হ'লেও বিহু হ'লেও চাব যাব পাৰে। আপোনালোকক এটা দুটা বাৰু ভিডিঅ' দি থাকিব পাৰিম। যদি ফেইল পৰলো তেতিয়াহ'লে গাইছ নোৱাৰিলো হয়, তো অকণমান নিজৰে ভাল লাগে না, তো মন চনো বেয়া হৈ থাকিল হয়। তো সেই কথা আৰু গাইছ, বঢ়িয়াকৈ যাম, ভিডিঅ' চিডিঅ' বনাম। তো আহিলে আৰু বিহু, তো কিবা এটা ভাল লাগিছে বিহু বুলি ক'লে, আমাৰ কিবা গাঁৱৰ ফুৰটো একদম বেলেগ উঠি যায় গাইছ। তো আহিছে বিহু, তো ভাল ভিডিঅ' আহিছে, আপোনালোকৰ ভাল ভিডিঅ' পাব। তো বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ গাইছ। তো বাকী গাইছ আপোনালোকক এটা কথা কওঁ, আমাৰ মা দেউতা গিলাখানে তুলনা কৰে, তো তাৰ দৰে কিয় হ'ব নহ'লে। সি 2nd ডিভিজন গৈছে, তই কিয় নাপলি? সি 1st ডিভিজন গৈছে, তই কিয় নাপলি? গাইছ এটা কথা কওঁ, যদি চবে আঁকে পালা হয় তেতিয়াহ'লে পৃথিৱীখন আমাৰ নচলিলে হয় গাইছ। সেনেহ'লে নচলিলে হয়, তো পঢ়ি কি লাভ আছিল সেনেহ'লে, যদি চবে আঁকে কৰিলে কয়, আঁকে কাম কৰিলে কয়, আঁকে লাগে গেলা কয়, আঁকে লাগে সেই কৰিলে কয়, আঁকে লাগে চবখিনি যদি আঁকা লাগে কৰিলে কয় তেতিয়াহ'লে নচলিলে কয় গাইছ। তো সেই কথা তুলনা কৰি একো লাভ নাই। তো যিখিনি ইয়াত পাইছে সেইখিনিতে সন্তুষ্ট হ'ব লাগে সদায়। তো গাইছ এইখনেই হৈছে মোৰ HSLC এক্সামৰ তো ৰিজাল্টৰ মাৰ্কশ্বিট। তো চাব পাৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কেনে ৰাখক। তো আপোনালোকে ৰাখি কেনে চাব পাৰিব তো কোনখনত কিমান পাইছোঁ। তো এইবাৰ আহি গ'লোঁ গাইছ মেইন পইণ্টলৈকে। তো মই অসমীয়াত পাইছোঁ 54, ইংলিছত পাইছোঁ 39, আৰু গণিতত পাইছোঁ গাইছ 30, আৰু গাইছ বিজ্ঞানত পাইছোঁ 45, আৰু এইবাৰ আহিল ছ'চিয়েল চায়েন্সত পাইছোঁ 41, আৰু এইবাৰ আহিল লাষ্ট ছাবজেক্ট। তো এখন হৈছে গাইছ ইলেক্টিভ ছাবজেক্ট। তো সংস্কৃত লৈছিলোঁ মই, সেইখনত পাইছোঁ 30। তো চাব পাৰে গাইছ, আপোনালোকে ভাবিব পাৰে তো কেনেকুৱাকৈ 30 পাইছোঁ। যদি আৰু 1 নম্বৰ কমিলে হয় তেতিয়াহ'লে ফেইলে পৰলো হয়। তো ভগৱানে বাৰু মুখ দাঙি চাইছে, তো তাৰ কাৰণে কিবাকৈ 30 পাইছোঁ, আৰু সেইকাৰণে তো 3rd ডিভিজনত পাছ কৰিছোঁ। এটা ছাবজেক্টতে মই তো ইমান নম্বৰ পালোঁ। তো আপোনালোকক বাৰু জনালোৱে, তো কৈছিলোঁ আপোনালোকক জনাম বুলি। তো যিকেইটা ছাবজেক্ট আছিলে 6টা ছাবজেক্ট, তো গোটেইখিনি ধুনীয়াকৈ আপোনালোকক বুজাই কেনে কৈ দিলোঁ। তো কোনটো ছাবজেক্টত কিমান নম্বৰ পালোঁ, তো আপোনালোকে গম পালে। তো গাইছ এতিয়া যাইছোঁ অকণ বজাৰৰ ফালে, যিহেতু অকণ মানুহ খবৰ লোৱা মানুহ আহি আছে। তো তাৰ কাৰণে অকণ মিঠাই লওঁ বুলি ভাবিছোঁ। তো এতিয়া বলক অকণমান বজাৰলৈকে যাওঁ, যাই কেনে বজাৰৰ পৰা ধুনীয়াকৈ অকণমান মিঠাইটো লওঁ, বলক।
তো আহি পালোঁ বঢ়িয়াকৈ একদম বজাৰৰ পৰা তো চাহ পাৰে ফালে দুটা টোপলা আছে যিহেতু অকণ মানুহ চানুহ আহিব তো অকণমান চাহ এটা দিব লাগিব গাইছ কথা আছে যিহেতু খবৰ ল'ব আহে তো তেনেকুৱা আৰু গাইছ দিব লাগিব তো ৰাতিপুৱা বাৰু আনিলোঁ তো নুকুলিল তো আকৌ আনি আছোঁ তো চাহ পাৰে বঢ়িয়াকৈ অকণমান বুন্দিয়া লৈছোঁ তো যাই কেনে বঢ়িয়াকৈ চাহ তাহ দিওঁ ৰখি আছে মানুহ তো যি কি নক দেৰি নকৰোঁ তো বলক ঘৰত লগ পাইছোঁ আপোনালোকক ঐ বাহ তাৰ বাহ ভিডিঅ'টো বাৰু ইমান দীঘল নকৰোঁ তো এইটোৱে আছিলে আজি ভিডিঅ' তো মেট্ৰিকৰ ৰিজাল্ট তো আপোনালোককো জনালোঁ তো কেনেকুৱা হ'ল তো আপোনালোকে ভাবিব পাৰে কি হ'ল বাৰু তো তেনেকুৱা বাৰু যি কি নহওক তো এইটোৱে আছে আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কথা নেক্সট ব্লগটো পাইছোঁ আজি বাই বাই জয় অসম।